বিপদ বাড়িল শ্যামকানু মহন্ত সিদ্ধার্থ শর্মার বিহিব পারে মৃত্যুদণ্ড অথবা যাবজ্জীবন কারাদণ্ড। হয় বন্ধু বান্ধবীসকল, শ্যামকানু সিদ্ধাৰ্থৰ মৃত্যুদণ্ড অথবা যাবজ্জীবন কাৰাদণ্ড হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কাৰণ ইতিমধ্যে CIDৰ আগত এনে কিছুমান তথ্য ফাদিল কৰিছে, CIDৰ আগত এনে কিছুমান কথা স্বীকাৰ কৰিছে যিবিলাক আপোনালোকে শুনিলেও কোনো পধ্যে মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰে। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত। হয় বন্ধু বান্ধবীসকল, আমাৰ প্ৰথমটো খবৰে আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। লগতে কমেণ্ট বক্সত জাষ্টিছ ফৰ জুবিন দা বুলি এবাৰ নিশ্চয় লিখিব, কাৰণ এই ভিডিঅ'টি ৰাজ্যৰ প্ৰত্যেকটো প্ৰান্তত গৈ পাব লাগিব। এতিয়ালৈকে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই কি কথা স্বীকাৰ কৰিলে, শ্যামকানু সিদ্ধাৰ্থক কি প্ৰশ্ন কৰিলে SITৰ দলে আৰু এই প্ৰশ্নবিলাকৰ উত্তৰত কি পালে তাৰ সবিশেষ প্ৰথমতে আপোনালোকক জনাই লৈছো, তাৰ পিছত আগবাঢ়িম আজিৰ বিতং খবৰটিলে। CID কাৰ্যালয়ত কি প্ৰশ্ন সোধা হৈছিল শ্যামকানু সিদ্ধাৰ্থক, এতিয়ালৈকে কি প্ৰশ্ন সোধা হ'ল আৰু কি প্ৰশ্নৰ উত্তৰ পোৱা গ'ল তাৰ সবিশেষ আপোনালোকৰ আগত। মাৰাথন জেৰাৰ সন্মুখীন সিদ্ধাৰ্থ শ্যামকানু মহন্ত। CID কাৰ্যালয়ত কি প্ৰশ্ন সোধা হৈছে সিদ্ধাৰ্থক। প্ৰথমতে সিদ্ধাৰ্থক কি প্ৰশ্ন কৰিলে SITৰ CIDৰ দলটোৱে, তাৰ পিছত জনাম শ্যামকানুৰ। প্ৰথমটো প্ৰশ্ন, 18 ছেপ্টেম্বৰৰ নিশা কোনে আয়োজন কৰিছিল পাৰ্টিত? প্ৰথমটো প্ৰশ্ন আছিলে 18 ছেপ্টেম্বৰৰ নিশা পাৰ্টিখনৰ আয়োজন কোনে কৰিছিল বুলি সিদ্ধাৰ্থক প্ৰশ্ন কৰা হয়। কিমান সময়লৈ চলিছিল সেই সুৰাৰ পাৰ্টিটো? সুৰাৰ পাৰ্টি দিছিলে আৰু এই সুৰাৰ পাৰ্টিটো কিমান সময়লৈকে চলি থাকিল বুলি প্ৰশ্ন কৰিছে সিদ্ধাৰ্থ শৰ্মাক। 19 ছেপ্টেম্বৰত আচলতে হৈছিল কি? 19 ছেপ্টেম্বৰত আচলতে ঘটনাটো কি হৈছিল তাৰ প্ৰশ্ন সোধা হ'ল সিদ্ধাৰ্থ শৰ্মাক। সাগৰত কোনে আয়োজন কৰিছিল সুৰাৰ পাৰ্টি? সাগৰত কোনে সুৰাৰ পাৰ্টিটো আয়োজন কৰিলে তাকো লৈ প্ৰশ্ন কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাক। কোনে বাঘৰুৱা জুবিনক সাগৰলৈ লৈ গৈছিল? এটা ডাঙৰ প্ৰশ্ন, যি প্ৰশ্ন গৰিমা গাৰ্গেও সুধি আছিলে। এই প্ৰশ্নটো গোটেই অসমবাসীৰ। কোনে বাঘৰুৱা জুবিনক সাগৰলৈ লৈ গৈছিল? সাগৰলৈ যাওঁতে জুবিনৰ সৈতে কোন আছিল? জুবিনক সাগৰলৈ নিয়াত কিয় সিদ্ধাৰ্থই বাধা দিয়া নাছিল? কাৰণ সিদ্ধাৰ্থ শৰ্মা আছিল জুবিন গাৰ্গৰ মেনেজাৰ আৰু এজন মেনেজাৰৰ কাম, কিন্তু এজন মেনেজাৰৰ দায়িত্ব কি আছিল, কৰ্তব্য কি আছিল? কিয় জুবিনক সাগৰলৈ নিয়াত বাধা দিয়া নাছিলে সিদ্ধাৰ্থ শৰ্মাই বুলি এক ডাঙৰ প্ৰশ্ন সোধা হৈছিল। জুবিনৰ মোবাইল ফোনটো কিয় ৰাখি থৈছিল সিদ্ধাৰ্থই? জুবিনৰ মোবাইলৰ কিবা তথ্য ডিলিট কৰিলে নেকি সিদ্ধাৰ্থ শৰ্মাই? কিয় জুবিনক নিয়মীয়াকৈ ঔষধ খাবলৈ দিয়া হোৱা নাছিল বুলিও প্ৰশ্ন। ঔষধ নোখোৱা কথাটো গৰিমাক কিয় জনোৱা হোৱা নাছিল? মুঠ এইকেইটা প্ৰশ্ন সোধা হৈছিলে সিদ্ধাৰ্থ শৰ্মাক। এতিয়া আমি জানিম শ্যামকানু মহন্তক কি প্ৰশ্ন সোধা হ'ল। কি প্ৰশ্ন সোধা হৈছে শ্যামকানুক? জুবিনক পণ্যৰূপে ব্যৱহাৰ কৰিছিল নেকি শ্যামকানুৱে? প্ৰথমটো প্ৰশ্ন, জুবিনক পণ্যৰূপে ব্যৱহাৰ কৰিছিল নেকি শ্যামকানুৱে? মাৰাথন জেৰাৰ সন্মুখীন সিদ্ধাৰ্থ শ্যামকানু। জুবিন গাৰ্গৰ স্বাস্থ্যক লৈ কিয় বিদেশত হেতালি খেলিছিল? কিয় জুবিনৰ দৰে শিল্পীগৰাকীৰ বাবে নাছিল অতিৰিক্ত সেৱা ব্যৱস্থা? কিয় জৰুৰীকালীন চিকিৎসা যত্নৰ ব্যৱস্থা কৰা নাছিল শ্যামকানু মহন্তই? কিয় অচিনাকি লোকৰ মাজত এৰি দিছিল জুবিনক শ্যামকানু মহন্তই? প্ৰবাসী অসমীয়াৰ পাৰ্টিৰ নামতো টকা ঘটিছিল নেকি শ্যামকানুৱে? 18-19 তাৰিখৰ পাৰ্টিৰ পৰা কিয় আঁতৰি আছিল শ্যামকানু মহন্তই? জুবিনৰ মৃত্যুৰ খবৰৰ পাছতো কিয় নিজে দৌৰি যোৱা নাছিল শ্যামকানু মহন্তই? জুবিনৰ প্ৰাণতকৈ ব্যৱসায়িক বৈঠক বেছি গুৰুত্ব দিছিল কিয় শ্যামকানু মহন্তই? কিয় অচিনাকি লোকৰ মাজত এৰি দিছিল জুবিনক বুলি ডাঙৰ প্ৰশ্ন কৰা হৈছে। প্ৰবাসী অসমীয়াৰ পাৰ্টিৰ নামতো টকা ঘটিছিল নেকি শ্যামকানু মহন্তই? মুঠ এইকেইটা প্ৰশ্ন কৰা হৈছে শ্যামকানু মহন্তক।